নমস্কাৰ আমাৰ 24 তাৰিখৰ এটা গ্ৰুপৰ ৰিজাল্ট আহিছে আজি যেহেতু 26 তাৰিখ 24 তাৰিখে তেওঁলোক ফিজিকেলত সোমাইছিল 25 তাৰিখে মেডিকেল হৈছে আজি ৰিজাল্ট দিছে বিএছএফ কেম্প ধুবুৰী 6 পাক মাৰিব দিছে কেম্পৰ ভিতৰত 23 মিনিট লাগিছিল আমাৰ এজন কেণ্ডিডেট হয় টিউজডে তোমালোকে দেখিছা মেছেজ কৰি আছিল মোক আৰু ডিটেইল মই লৈ আছিলোঁ প্ৰতিটো খবৰ লৈ আছিলোঁ ফিজিকেল প্লাছ ডিভি 1 দিনতে কমপ্লিট কৰাইছে বাকি আজি আমাৰ ডিএমই হ'ব কালিলৈকে ৰিজাল্ট দি দিব যোৱাকালিৰ আছিলে আৰু যোৱাকালি তেওঁলোকৰ গোটেই দিনটো মেডিকেল চলিছে এতিয়া কথাটো হ'ল কি মেডিকেলৰ পইণ্টবিলাক তোমালোকে গমে পাইছা ৰি মেডিকেল ক'ত পাইছে গ্ৰাউণ্ড ফিট কোন হৈছে গমে পাই আছা সেইটো কাৰণে নিজকে সেই হিচাপত প্ৰস্তুত কৰি লৈ যাবা ঠিক আছে বুলি কৈ মেছেজৰ মই কৰিলোঁ ব্লাড ৰিপৰ্ট আৰু ইউৰিন ৰিপৰ্ট আহিব বাকি আছে ইজি মেডিকেল সমান হাৰ্ড হোৱা নাই সিমান হাৰ্ড হোৱা নাই যিবিলাকৰ মেজৰ ইছ্যু সিহঁতক পইণ্ট দিছে অ'কে এইটো তেওঁ ৰিপৰ্ট মোক জনাইছিলে কালি আৰু এই কথাটো হ'ল কি প্ৰতিটো চেণ্টাৰতে তেনেকৈ কৈছে যে কিমিনতো কৈছে নৰ্মেলে হৈছে যদি কোনোবা ফিট আছে আনফিট কেতিয়াও নকৰে মই আগতেও কৈছোঁ যদি কোনোবা ফিট আছে ফিটক কেতিয়াও আনফিট কৰিব চেষ্টা নকৰে আৰু যদি কোনোবা আনফিট আছে তেওঁক কেতিয়াও ফিট কৰাই নিদিয়ে দাদা মেডিকেল পাছ কৰিছোঁ দিয়ক অল ক্লিয়াৰ ৰাতিপুৱা মোক মেছেজ কৰিছে আজি ৰাতিপুৱা আৰু তাৰপিছতে মই ভিডিঅ'টো বনাইছোঁ আৰু বহুত বেছি আশা যিহেতু আমি কৰোঁ এটা ভৰ্তিক লৈ যেতিয়া তুমি মেডিকেল ফিট হৈ যাবা তুমি ভৰ্তিটোৰ একদম অৱশেষত মানে লাষ্টত আহি থিয় হৈ আছা আমাৰ ফিজিকেল আছিল 24 ছেপ্টেম্বৰত আৰু ফাইনেল ৰিপৰ্ট দিছে ফিট হৈছোঁ দিয়ক থেংক ইউ দাদা গাইডেন্সখিনিৰ বাবে থেংক বিএছএফ কেম্প ধুবুৰী আলমগঞ্জ বঢ়িয়া আৰু আমিও আশা কৰি আছিলোঁ এনেকুৱা ধৰণৰ ফিডবেকৰ কাৰণে এনেকুৱা ধৰণৰ ৰিজাল্টৰ কাৰণে আৰু টোটেল 26 টোটেল ফিট আৰ্মি 15 আৰ্মি পইণ্টছ অভাৰৱেট ব্লাড প্ৰেছাৰ ব্লাড ৰিপৰ্ট ইউৰিন হাতৰ যে এংগুলটো কেৰিং এংগুল তাতো দিছে আৰ্মি সেইটোৱে সৰু সৰু পইণ্টকেইটা তোমালোকে ধ্যান ৰাখিবা কি পইণ্টত আৰ্মি দিছে গম পাইছাই আৰু মই আগতেই কৈ আছিলোঁ যে তোমালোকৰ হাইটৰ অনুসৰি বয়সৰ অনুসৰি ৱেটটো মিলাই ল'বা কাৰণ এতিয়া আমি সময় নাই যিহেতু মিলাব নোৱাৰিম ব্লাডত হয়তো কাৰোবাৰ হিমগ্ল'বিন কম পাইছে ইউৰিনত হয়তো কাৰোবাৰ বেমাৰ পাব পাৰে হাতৰ এংগুলটো কেৰিং এংগুল আৰু তাতো ৰি মেডিকেল দিছে এইখিনি পইণ্ট তেওঁলোকে ক্লিয়াৰ কৰিব লাগিব এতিয়া সময় যিহেতু নাই এইখিনি পইণ্ট ক্লিয়াৰ কৰিবও পাৰে নোৱাৰিবও পাৰে যদি কৰিব নোৱাৰে তেন্তে আনফিট হৈ যাব তাতে ৰিজেকশ্যন লেটাৰ বা আনফিট লেটাৰ দি দিব তেওঁলোকক আৰু এইখিনি সৰু সৰু পইণ্টৰ কাৰণে আমি প্ৰি মেডিকেল আমি কৰাইছিলোঁ আৰু যি পইণ্ট আমি উলিয়াওঁ সেই পইণ্টখিনি তেওঁলোকক ঠিক কৰি ল'ব দিওঁ বাকী আমি আপডেটবিলাক আপোনালোকক জনাই গৈ আছোঁ এনেকৈ জনাই গৈ থাকিম আমাৰ সৈতে জড়িত হৈ থাকক আৰু ছাবস্ক্ৰাইব কৰি বেলটো বজাই ল'ব থেংক ইউ